এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ দুৱাত ময়ো ভালে আছোঁ। যোৱাকালি আনিছিলে ঘৰলৈ অমিতা আৰু এডোখৰ খোৱা হ'ল আৰু আনডোখৰ থাকি গ'ল। গতিকে আজি ভাবিলোঁ অমিতাৰ এটা ৰেচিপি বনাওঁ। চ' অমিতাটো মই এনেদৰে ভালকৈ সৰু সৰু পিচ কৰি পেলাই ধুনীয়াকৈ এনেকৈ মিক্সাৰটো কৰি লৈছোঁ। এখন কেৰাহীত তেল দিছোঁ। তেলখিনি যেতিয়া গৰম হৈ যাব তাতে মই দিছোঁ ইলাচি আৰু ডালচেনি অকণমান কুটি লৈছিলোঁ, সেইখিনি তাতে দি দিম। দি পেলাই মিক্স কৰি পেলাই তাতে দিম মই গোটা, মোৰ ওচৰত আছিলে চুজি অকণমান দিছোঁ, গোটা চুজি মানে যিটো শকত চুজিটো সেইটো, আৰু সেইটো তেলখিনিত মই ভালদৰে ভাজি ল'ম। আৰু সেইখিনি যেতিয়া ভালদৰে মিক্স হৈ যাব, মানে ধুনীয়াকৈ যেতিয়া মানে তাৰ পৰা মানে তেলবোৰ ওলাবলৈ আৰম্ভ কৰিব, তেতিয়া তাতে মই অকণমান দি দিছোঁ দেশী ঘি, কাৰণ তাৰ ফ্লেভাৰটো বিৰাট ধুনীয়া আহে। তাৰপাছত মই তাত দিছোঁ কেইটামান খিচমিচ, আৰু যেতিয়া সেইখিনি ভালদৰে ভজা হৈ যাব তাতে মই আগে মানে বনাই থোৱা যিটো পিউৰি আছিলে অমিতাৰ, সেইখিনি দি দিম আৰু সেইখিনি ভালদৰে মিক্স কৰি ল'ম। এইখিনি একেবাৰে যেতিয়ালৈকে মানে মিক্স হৈ পেলাই অকণমান তেলৰ যিটো চাপটো ওলাই মানে নাহে, তেতিয়ালৈকে মই ভালদৰে ভাজিম। আৰু যেতিয়া সেইটো ওলাই আহিব তেতিয়া তাত মই দি দিছোঁ অকণমান গৰম পানী। আপোনালোকে গৰম পানীও দিব পাৰে আৰু নহ'লে মানে তাতে গাখীৰো দিব পাৰে, দুইটাৰ ভিতৰত কোনোবা এটা দিব পাৰে। আৰু তাৰপাছত মই ধুনীয়াকৈ ঢাকনখন লগাই পেলাই অকণমান দেৰি তাতে গাপতে সিজিবলৈ দিছোঁ। যেতিয়া ধুনীয়াকৈ সিজি যাব তেতিয়া মই কি কৰিম জানেনে, অলপমান ড্ৰাই ফ্ৰুটছ কাটি থৈছিলোঁ, আলমণ্ড আছিলে, তাৰপাছত কাজু আছিলে। চ' সেইখিনি মই এইখিনি যেতিয়া মানে ভালদৰে সিজিব, যেতিয়া অকণমানকৈ তেল এৰ খাব, তেতিয়া মই মোৰ সেই ড্ৰাই ফ্ৰুটছখিনি ইয়াতে দি দিম। চ' সেইখিনি হোৱাৰ পাছত কি কৰিম সেয়াও আপোনালোকক দেখাই আছোঁ। চ' আজি ৰেচিপিটো চাই যাওকচোন। আৰু কি হয় বাৰু ৰেচিপিটো আপোনালোকে গেছ কৰিব পাৰিছেনে? আজি বনাইছোঁ মই অমিতা আৰু চুজিৰ হালোৱা। আমিতো ভাল পাওঁ আৰু আপোনালোকে এইদৰে ট্ৰাই কৰি চাবচোন, যিসকলে বনোৱা নাই। এনেকৈ আশা কৰিছোঁ আপোনালোকে ভাল পাব, কাৰণ আমি যিহেতু ভাল পাইছোঁ। আৰু যেতিয়া মানে চুজিখিনি ভালদৰে মজি যাব, অলপ সিজিও মানে যাব, তেতিয়া তাতে মই চেনি দিছোঁ। চেনিটো আপোনালোকৰ নিজৰ আন্দাজমতে দিব, আপোনালোকে বেছি খালে মানে বেছি দিব পাৰে, কম খালে কম দিব পাৰে। আৰু এয়া চাওক, সম্পূৰ্ণ তেল এৰা আৰম্ভ কৰিছে, ভালদৰে আমাৰ চুজিখিনি সিজি গৈছে আৰু আমাৰ আজিৰ অমিতাৰ হালোৱাকণ ৰেডি হৈ গ'ল। আৰু কেনেকুৱা হৈছে কওকচোন, দেখাত ভাল হৈছেনে? এইফালে মই ছাৰ্ভ কৰিছোঁ এটা বাটিত। আৰু মোৰ মানে আজি টেষ্টাৰ হৈছে, আজি বুলি নহয় একচুৱেলি মোৰ টেষ্টাৰ হৈছে হাজবেণ্ড। চ' তেখেতৰ পৰা আজি অকণমান ফিডবেক লওঁ, যিহেতু হাজবেণ্ড অকণমান কেমেৰা শ্বাই হয়। চ' চাওকচোন আজি মোৰ এই অমিতাৰ হালোৱাকণ হাজবেণ্ডে খাই কেনেকুৱা পালে। কেনেকুৱা কোৱা আকৌ? মজা, সঁচাকেনে? বঢ়িয়া। কি হয় কোৱাচোন? অমিতা